ৰাম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুই কুপূজা দৰ্শনে কৰিবে আতি মান। হে মা দেৱহূতি, ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। ভকত প্ৰতিমা মূৰত ২ অধিষ্ঠান। এক সময় আছিল বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্ত পুৰুষে হিৰণ্যাক্ষক বধ কৰি ধৰিত্ৰীৰূপী ভকতক উদ্ধাৰ কৰিছে, সন্তক পালন কৰিছে। হিৰণ্যকশিপুৰ দুষ্টক দমন কৰিবৰ বাবে ভক্ত প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰি স্তম্ভত নৃসিংহ ৰূপত বেকত হৈছে। মৎস্যৰূপ ধাৰণ কৰি মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গদৰ্শন কৰাইছে। কুৰ্ম অৱতাৰ ধাৰণ কৰি দেৱতা আৰু অসুৰৰ দ্বাৰা সাগৰ মন্থন কৰাই অমৃতৰ উৎপত্তিৰ বাবে মন্দৰ পৰ্বতক পৃষ্ঠ পাতি দেৱতা অসুৰক সহায় কৰিছে। এটা সময় আছিল যে ভগৱন্ত পুৰুষে ভক্তৰ মংগলৰ অৰ্থে স্বয়ং প্ৰকাশমান হৈছিল। কিন্তু সাম্প্ৰতিক সময়খিনি হ'ল কলি, আৰু এই কলিৰ সময়ত আপুনি আমি শাস্ত্ৰই কোৱা ধৰণে সেই সময়ৰ ৰূপ ভগৱন্তক আমি কেতিয়াও দৰ্শন পাব নোৱাৰোঁ। সেইকাৰণে গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে। কপিল প্ৰভুৱে মাতৃক কোৱাৰ চলেৰে যে ভকত প্ৰতিমা মূৰ ২ অধিষ্ঠান। হে মা, তুমি যদি এজন ভকতক চকুৰে দৰ্শন পোৱা তেতিয়া জানিবা মা তুমি মোকেই দৰ্শন পাইছা। অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। ভগৱন্তক বিচাৰিলে আমি তেনেধৰণৰ ৰূপত আজি আৰু নাপাওঁ। সেইকাৰণে ভকতৰ ৰূপটোৱে হ'ল ভগৱন্তৰ ২য় ৰূপ। আৰু মা তুমি যদি এজন ভকতক সেৱা কৰিবলৈ পোৱা জানিবা মা তুমি মোকেই সেৱা কৰিছা। অৰ্থাৎ ভকতৰ লগত যিহেতু দেৱ তত্ত্ব, নাম তত্ত্ব, গুৰু তত্ত্ব, তিনিওটা তত্ত্ব আহি একঠাই হৈ আছে। সেইকাৰণে ভকতক সেৱা কৰা মানে দেৱত সেৱা কৰা হৈ যায়। ভকতক সেৱা কৰা মানে নামত সেৱা কৰা হৈ যায়। ভকতক সেৱা কৰা মানে গুৰু সেৱা কৰা হৈ যায়। আৰু আজি আপোনাৰ হওক মহামহন্ত শ্ৰী চৈতন্যৰূপী ভকত ভগৱন্ত। আৰু কপিল প্ৰভুৱে এনেকৈ মাতৃ দেৱহূতিক কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। যিহেতু ভকতৰ ৰূপটো মোৰ ২য় ৰূপ, সেইকাৰণে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ। এজন ভকতে যেতিয়া এজন ভক্তক আশীষ প্ৰদান কৰিব জানিবা তেওঁ মোৰ কৃপা লাভ কৰিছে। ভকতেই হ'ল দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। আৰু সেই ভকতৰ কিমান ভাগ ইতিমধ্যে আমাৰ ব্যাখ্যাকাৰ বাবজনাই কৈ গৈছে। আমি মাত্ৰ এইটোহে ক'ব বিচৰা হৈছে যিহেতু উপদেশতকৈ আৰ্হি ভাল, সেইকাৰণে এজন ভকতৰ হাৰিলে আমি নিজক লৈ যাবৰ বাবে কেনে ধৰণে গুৰুজনাৰ উপদেশ আমাক দিয়া হৈছে আৰু তাক আমি কেনে ধৰণে পালন কৰি আছোঁ তাৰ বাবে আত্মবিশ্লেষণৰ প্ৰয়োজন।
অৰ্থাৎ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই প্ৰকাশ কৰিছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। তোমালোক মনে মনে থাকা, তোমালোকো মনে মনে থাকা। আমাৰ যে এনেধৰণে প্ৰায় কৈ থকা হয়, ভাগৱত দৰ্শন এইটো নহয়। ভাগৱত দৰ্শন হ'ল মই মনে মনে থাকিম। অৰ্থাৎ মোৰ লগত শাস্ত্ৰৰ দৰ্শন কোনটো মিলা নাই, মই বুলি ভাবি থকা এই আত্মাৰ অৱস্থান শৰীৰটোৰ 10টা ইন্দ্ৰিয়ৰ জৰিয়তে একাদশ ৰূপী ইন্দ্ৰিয় মনৰ নিৰ্দেশত কোনকেইটা নীতি নিৰ্দেশনা শাস্ত্ৰৰ লগত কৰ্মই ধৰ্ম হিচাপে পালন কৰাৰ ক্ষেত্ৰত অমিল হৈ আছে, বিয়োগ কৰি ৰাখিছোঁ আমি। সেই বিয়োগ কৰা নীতি নিয়মকেইটা যোগ কৰি ল'বৰ বাবে নিজক বিশ্লেষণ কৰাটো হ'ল ভাগৱত ধৰ্ম। অৰ্থাৎ তোমালোক মনে মনে থাকা, তোমালোক মনে মনে থাকা, তোমাৰ ভুল হৈছে, তেওঁলোকৰ ভুল হৈ আছে, এইটো ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন হ'ল মোৰ কি ভুল হৈ আছে, মই কোনদিনা ক'ত ভুল কৰিলোঁ, এইটো বিশ্লেষণ কৰিবলৈ চিন্তা কৰাটো হ'ল ভাগৱত দৰ্শন। এতিয়া আমি সেইটোক কিমানে আশ্ৰয় কৰোঁ, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমি প্ৰত্যেকজনা প্ৰকৃততে ভকত হ'ব পাৰিছোঁনে বা ভকতৰ শাৰীলে নিজকে লৈ যাবলৈ আমি চেষ্টা কৰিছোঁনে নাই। প্ৰথম কথাটো হ'ল কৃপালু গুৰুজনাই দিয়া সমাজভাগীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জনাৰে আহোম কছাৰী খাচী গাৰো মিৰি জবন কংক গোৱাল অসম মুলুক ধোবা যে তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এতিয়া আমি কৃষ্ণৰ সেৱক হ'ব পাৰিছোঁনে নাই? যদি কৃষ্ণৰ সেৱক হৈছোঁ, তেতিয়াহ'লে আমাৰ সংগলৈ আগবাঢ়ি অহা সেই নিকৃষ্টৰো নিকৃষ্টতম জীৱৰ প্ৰতি আমাৰ মানসিক চিন্তা কেনেকুৱা হয়, এই প্ৰত্যেকটো কথা আমি জানিবৰ বাবে 3য় স্কন্ধ কপিল চৰিতৰ পদবন্ধে ইতিমধ্যে আমাক প্ৰকাশ কৰি আছে। আমি নিশ্চয়কৈ তাৰ মাজলৈ আগবাঢ়িম। পদে আমাক প্ৰকাশ কৰিছে বদতি কপিল হৰি শুনা মহাহতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। হে মা, বদতি মানে কৈ থকা কপিল প্ৰভুৱে কৈছে, হে মা দেৱহূতি, তুমি শুনাচোন, প্ৰকৃততে ভক্তি বহু প্ৰকাৰৰ নহয়, কিন্তু কিয় হয় ইতিমধ্যে পদে কৈ গ'ল। সত ৰজ তম 3 গুণৰ মাজত আবদ্ধ হৈ থকা আমি জীৱৰ গুণ অনুসাৰে ভক্তিৰ প্ৰকাৰ ভাগ হয়। কিন্তু মা, ভক্তি প্ৰকৃততে এবিধহে, নাম হ'ল নিৰ্গুণ ভক্তি। আৰু সেই নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিবৰ বাবে কি কিবিলাক ত্যাগ কৰিব লাগিব তাৰ এক নমুনা পদে আমাক প্ৰকাশ কৰিছে। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। জ্ঞান মাৰ্গ, কৰ্মমাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালন কৰা, এনেকুৱা কিছু কিছু চিন্তাৰ পৰা তোমালোকে নিজক আঁতৰাই ৰাখা, এইবুলি গুৰুজনাই আমি সমস্ত জনা কলিৰ মনুষ্য প্ৰপন্ন শিষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। আৰু বিপৰীতে আশ্ৰয় কৰিবলৈ কৈছে 4 শব্দ ব্ৰহ্ম, বিশ্বাস, দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস। 4 নম্বৰটো হ'ল অন্ধবিশ্বাস। এতিয়া আমি কোনো বাহ পাই আছোঁ বিশ্বাসৰ মাজত, কোনো বাহ পাই আছোঁ দৃঢ় বিশ্বাসৰ মাজত, কোনো বাহ পাই সোমাই আছোঁ সুদৃঢ় বিশ্বাসৰ মাজত, আৰু প্ৰায় সংখ্যকে আমি অন্ধবিশ্বাসৰ মাজত আছোঁ। এতিয়া গুৰুজন বস্তুৱে ক'লে, কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিলে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ। এই বুলি ক'লে
কিন্তু এই বুলি নকলে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ। কৃষ্ণত শৰণ বুলি নকলে। তে কিয় নকলে? গুৰুজনে অকণমানো খেলি মেলি ৰখা নাই, আমাক পোনপটীয়াভাৱে উত্তৰ প্ৰদান কৰিছে যে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, অৰ্থাৎ কপিলেই হ'ল কৃষ্ণ, কৃষ্ণই হ'ল কপিল। সেইকাৰণে গুৰুজনে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নাই কোৱা, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, অৰ্থাৎ ময়ে হ'লোঁ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব। মুঠ শৰণ লোৱা মানে কৃষ্ণত শৰণ লোৱা, কৃষ্ণত শৰণ লোৱা মানে মুঠ শৰণ লোৱা। ময়ে কৃষ্ণ আৰু ময়ে কপিল একেজনে। এই দৰ্শনটো ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিলে। আৰু তাৰ পাছত প্ৰকাশ কৰিছে নিৰ্গুণ ভকতি এই কাৰণেই আশ্ৰয় কৰিব লাগিব মা মোৰ সন্তানস্বৰূপ জীৱই, কিয়নো নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। মই যিহেতু নিৰ্গুণ ভক্তিৰ লগতহে যোগ হৈ থাকোঁ, সগুণ ভক্তিৰ পৰা মই বিয়োগ হৈ থাকোঁ, সেইকাৰণে আমি যদি কৃষ্ণৰ কৃপা লাভৰ বাবে সগুণ ভক্তি কৰি থাকোঁ, যিহেতু সগুণ ভক্তিত কৃষ্ণ তত্ত্ব বিয়োগ হৈ আছে, মানে তাত নাই। সেইকাৰণে আমি গুৰুজনাৰ আজ্ঞা শিৰে ধৰি নিৰ্গুণ ভক্তিত যিহেতু কৃষ্ণ তত্ত্ব যোগ হৈ আছে, আৰু সেইকাৰণে নিৰ্গুণ ভক্তিক আশ্ৰয় কৰাটো হ'ল শাস্ত্ৰ সন্মত। যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই, মূৰ ভক্ত হব পুনু নিষ্কাম হয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। ইয়াৰ দৰ্শন আমাৰ শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ বাবজনাই কৈ গৈছিল, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনু নাশ নহি কয়। তেতিয়ালৈকে এটি শৰীৰৰ অৱস্থান হৈ থকা আত্মা তত্ত্বৰ এই সংসাৰলৈকে আয়াজাত কৰি থাকিব লগা ব্যৱস্থাটো বন্ধ নহয়, যেতিয়ালৈকে কৰ্মৰ দ্বাৰা উৎপত্তি হোৱা ফল পাপ আৰু পুণ্যৰ ব্যৱস্থাটোৰ মাজত অৱস্থান কৰি থাকে তেতিয়ালৈকে। আৰু যেতিয়াই পাপ পুণ্যৰ অৱস্থাটো সমান হৈ যায়, বিপৰীতে ভক্তি মাৰ্গক আশ্ৰয় কৰে, কৰ্মৰ সমস্ত দৰ্শন শেষ হয়, তেতিয়াহে এটি জীৱই এই এৰায়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয়। এটি উদাহৰণ দিলে, যেন জলে জল প্ৰৱেশ হয়। এখন সৰু নৈ, কলং কপিলি এনে ধৰণৰ নৈবিলাক, দিখৌ দিচাং জাঁজি আদি সৰু সৰু নৈবিলাকৰ পানী যদি কোনোবা এজন বাপ বা কোনোবা এগৰাকী আয়ে এটা পাত্ৰত ভৰাই আনে, তেতিয়া কোনোবা এজন ব্যক্তিয়ে সোধাৰ লগে লগে বোলে বাপ এই বটলটোত কি আনিলা? বোলে পানী। ক'ৰ পানী? বোলে কপিলিৰ পানী আনিলোঁ। পোনপটীয়াভাৱে উত্তৰটো প্ৰদান কৰিব। কিন্তু সেই কপিলি, কলং, দিখৌ দিচাং জাঁজি আদি সমস্ত সৰু সৰু নৈ উপনৈৰ জলৰাশি গৈ যেতিয়া বিশাল নদী ব্ৰহ্মপুত্ৰত গৈ মিলিত হ'ব, তেতিয়া সেই ব্ৰহ্মপুত্ৰৰ পানী যদি কোনোবাই আমি লৈ আনো, তেতিয়া পানী অনা ব্যক্তিজনক সোধাৰ লগে লগে বোলে ক'ৰ পানী আনিলা, তেতিয়া আমাৰ উত্তৰটো কি হ'ব? দুটা হ'বনে এটা হ'ব? দুটা হ'ল ব্ৰহ্মপুত্ৰ কলঙৰ পানী আনিলোঁ এনেকৈ ক'ম, নে কেৱল ব্ৰহ্মপুত্ৰৰ পানী আনিলোঁ বুলি ক'ম? পোনপটীয়াকৈ আমি ব্ৰহ্মপুত্ৰৰ পানী আনিলোঁ বুলি ক'ম। দুটা নাম নকওঁ, অৰ্থাৎ কলং বা কপিলি ব্ৰহ্মপুত্ৰৰ পানী আনিলোঁ বুলি নকওঁ। কিন্তু ব্ৰহ্মপুত্ৰৰ পানীখিনি প্ৰকৃততে সৰু সৰু নৈ উপনৈসমূহৰ পানীখিনিহে হয়। যদিও হয় অকলশৰীয়াকৈ থাকোঁতে কলং, কপিলি, দিখৌ দিচাং জাঁজি নামেৰে নামাকৰণ হৈ আছিল, কিন্তু যেতিয়াই সেই পানীখিনি গৈ বিশাল নদী ব্ৰহ্মপুত্ৰত লগ হ'ল, তেতিয়া সেই সৰু নৈখনৰ পানীয়ে
নিজৰ নামৰ অস্তিত্বটো হেৰুৱাই পেলায়। নামটো লয় বিশাল নদী ব্ৰহ্মপুত্ৰৰ। আকৌ ব্ৰহ্মপুত্ৰৰ নামটো এদিন হেৰাই যায় যেতিয়া বংগোপসাগৰত মিলিত হয়গৈ। আকৌ সাগৰেও যেতিয়া মহাসাগৰত মিলিত হয় তেতিয়া নিজৰ নাম অস্তিত্ব হেৰুৱাই পেলায়। ঠিক তেনেকৈ এই শৰীৰটোত সোমাই থকা আত্মাতত্বই 10টা ইন্দ্ৰিয়ৰ জৰিয়তে কৰা কৰ্মবিলাকৰ দৰ্শনটো যেতিয়ালৈকে থাকিব পাপ পুণ্য, তেতিয়ালৈকে এই সংসাৰলৈ ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ ৰূপত 84 লক্ষ বাৰ বিভিন্ন নাম আশ্ৰয় কৰি কৰি জন্মগ্ৰহণ কৰি থাকিবই লাগিব। কেতিয়াবা গছ গছনি, কেতিয়াবা চৰাই, কেতিয়াবা মাছ কাছ, কেতিয়াবা বাঘ সিংহ গৰু ছাগলী কুকুৰ মেকুৰী আদি বিভিন্ন শৰীৰত আমি একে আত্মাতত্বই অৱস্থান কৰিব লাগিব। কিন্তু যিদিনাই আত্মাৰ স্বধৰ্ম পৰমাত্মা কৃষ্ণ তত্ত্বক আমি ভজনা কৰি এই সংসাৰৰ পৰা যাব পাৰিম, যিধৰণে সৰু নৈখনে ব্ৰহ্মপুত্ৰত মিলিত হৈ নিজৰ অস্তিত্ব হেৰুৱাই এদিন গৈ গৈ মহাসাগৰত মিলিত হ'ব, ঠিক তেনেকৈ আত্মা তত্ত্বয়ো কৰ্মৰ সমস্তখিনি ফল নাশ কৰি যিদিনা এই সংসাৰৰ পৰা যাব পাৰিব, সেইদিনাহে কেৱল পৰমাত্মা পিতৃ ঈশতত্ত্বৰ লগত মিলিত হ'ব আৰু এই সংসাৰলৈ পুনঃ আয়াজাত কৰি থাকি দুখ কষ্টৰ মেৰ পাকত আৰু সোমাব লগা নহয়। এই দৰ্শনটো বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে। যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো বুজায়। নিৰ্গুণ ভক্তি হ'ল সেয়া তেনেধৰণৰ। মোৰ চিন্তা জীৱনৰ ব্ৰত, জীৱৰ স্বধৰ্ম যি একান্ত ভকতে বুজি পাই আশ্ৰয় কৰে, তাৰ দ্বাৰা তেওঁৰ লাভ হয় 5 প্ৰকাৰ সিদ্ধি। শালুক্য ভগৱন্ত যি স্থানত থাকে তাত থাকিবলৈ পায়। সাজুৰ্য ভগৱন্তৰ সমান শক্তিৰ গৰাকী। সাৰূপ্য ভগৱন্তৰ ৰূপৰ সমান। সামীপ্য ভগৱন্তৰ কাষতে আসন। মুখ্য ভগৱন্ত পৰমাত্মাত জীৱ আত্মা একাত্ম হৈ যোৱা। এই 5 প্ৰকাৰ সিদ্ধি লাভ হয় মোৰ সেৱাৰ জৰিয়তে। কিন্তু এজন একান্ত ভকতে মই যাচি দিলেও এই 5 প্ৰকাৰ সিদ্ধিও তেওঁ ইচ্ছা কিন্তু নকৰে। এই বুলি কৈ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিলে, ভকতিহে মাতা তাসম 12 মহাফল, তাতবিনে আনসবে দেখে অকুশল। এজন একান্ত ভকতৰ দৰ্শন হ'ল কেৱল ভক্তি, কৃষ্ণ নাম। সেই নাম আশ্ৰয় কৰিলে কি পাম কি নাপাম এইটো ভক্তজনৰ কাম্য নহয়। শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব, প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি। ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। এতিয়া প্ৰাণজিৎ নামৰ এই ক্ষীণমিন শৰীৰটোক আপোনাৰ হওক মহামহন্ত 1 নং কাকি 3 নং গাঁও বনিয়া নামঘৰৰ আপোনাৰ হওক বাহ পাই সমস্ত সাধু সন্ত মহামহন্তই আমাক আজি 2 মাহমানৰ আগতেই দুৰ্ভাগ যন্ত্ৰৰ যোগে যোগাযোগ কৰিলে। আৰু পোনপটীয়াভাৱে যোগাযোগ কৰা নাছিল। যোগাযোগ হৈছিল আপোনাসবৰে সীমিত অঞ্চলৰ সীমা কাষৰীয়া ওচৰৰে অকণ কোচ নামৰ এজন বাপৰ জৰিয়তে আপোনাসবে যোগাযোগ কৰিলে। আৰু যোগাযোগ কৰোঁতে বাপজনে কিন্তু আপোনাসবক কি বুলি কৈছিল আমি নাজানো। যদি গুৰুজনাৰ আদৰ্শৰ পৰা আমি 1 মুহূৰ্তৰ বাবেও ফালৰি কাটি যাওঁ, তেতিয়াহ'লে আমাকে মহামূঢ়মতি বুলি শাস্ত্ৰই গালি পাৰিব বা গালি পাৰিছে। অৰ্থাৎ শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব, প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি। ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি।
বোলে 1 নং কাকিলে যাম, আপোনা হবে নিমন্ত্ৰণ দিছে, কিন্তু যাতায়াতৰ নামত 30,000 মান টকাৰ দৰকাৰ হ'ব, আপোনা হবে দিলেহে আমি যাম। এনেকৈ যদি প্ৰাণজিৎ নামৰ এই শৰীৰটো আপোনা হবক পোনপটীয়াভাৱে প্ৰকাশ কৰিছিল বা আওপকীয়াভাৱেও যদি প্ৰকাশ কৰিছিল, তেতিয়াহ'লে আমাকেই শাস্ত্ৰই মূঢ়মতি বুলি গালি পাৰিছে। আৰু এনেকৈ আমি যিমানে এই নিয়মটো পালন কৰি থাকিম, সিমানজনকে শাস্ত্ৰই মহামূৰ্খ বুলি মূঢ়মতি বুলি গালি পাৰি আছে। গতিকে আমি কৃষ্ণ কথা কৈ থাকিলেই নহ'ব, কৃষ্ণ কথা ক'বলৈ যাওঁতে আমি নিজক কেনেকৈ আগবঢ়াব লাগিব, নিজক কেনেকৈ সজাব লাগিব শাস্ত্ৰসন্মতে, এইখিনিও আমি অন্তত জানিবলৈ বুজিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই এই দৰ্শনটো দিছে। নামঘোষা শাস্ত্ৰত গুৰুজনাই প্ৰকাশ কৰিছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। যেজন ভকতৰ কাম্য হ'ল দুটা, এটা হ'ল যিটো আমি সৰ্বজনাৰে জ্ঞাত কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। দুটাই কামনা, এটা হ'ল ভকতৰ সংগ সদায় পাওঁ যেন প্ৰভু, তোমাৰ চৰণত এয়াই প্ৰাৰ্থনা। হে প্ৰভু, তোমাৰ নাম যাতে মই সদায় ল'বলৈ পাৰোঁ, এই কৃপা তুমি আমাক কৰিলেই আমি সন্তুষ্ট। বাকী তোমাৰ কৃপাত যিহেতু আমি 2খন হাত পাইছোঁ, তোমাৰ কৃপাত আমি যিহেতু এখন মুখ পালোঁ, তোমাৰ কৃপাত যিহেতু 2খন কাণ পালোঁ, তোমাৰ কৃপাত যিহেতু 2খন চৰণ পালোঁ, গতিকে শৰীৰটোত থকা এই ইন্দ্ৰিয়বিলাকৰ জৰিয়তে আমি কি কৰ্ম কৰিলে আমি সুখ পাম, কি কৰ্ম কৰিলে দুখ পাম, বিষয় সমস্ত সুখ ভোগৰ বাবে আমি চিন্তা নিজে কৰিম প্ৰভু। কিন্তু তুমি আমাক এই দুটা কৃপা সদায় কৰিবা, যেন ভকতৰ সংগ আৰু তোমাৰ নাম আমি সদায় আশ্ৰয় কৰিব পাৰোঁ। এইটোৱে হ'ল এজন একান্ত ভকতৰ ভক্তিৰ লক্ষণ আৰু দৰ্শন কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। মা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ সুৱে পাত্ৰ। হেমা মুক্তি হ'ল ভকতিৰ প্ৰাসংগিক বস্তু, কিন্তু মুক্তি বিচাৰি ভক্তি কৰাটো সেইকাৰণেই অপৰাধ। যিহেতু মুক্তি ভকতিৰ প্ৰাসংগিক বস্তু, ভক্তি কৰিলে মুক্তি নিশ্চিত মা, মুক্তি বিচাৰি ভক্তি কৰাটো অপৰাধ। প্ৰমাণ আপোনাৰ মহামহন্ত বিভিন্ন স্থানৰ পৰা আহিছে আজি এই পুণ্যধামলৈ, আমিও আহিছোঁ শিৱসাগৰৰ পৰা। কিন্তু আমি প্ৰত্যেকেই যদি উদ্যোক্তা মণ্ডলীৰ নিমন্ত্ৰণ পাওঁতেই যদি কৈছিলোঁ যে বাপ আপোনালোকে নিমন্ত্ৰণ কৰিছে নিশ্চয় যাম, কিন্তু আমি খাবৰ বাবে কি যোগাৰ কৰিছে? কোনোবাই সুধিছিলোঁ নি বাৰু উদ্যোক্তা মণ্ডলীক যে আমিতো যাম, ঘণ্টা ঘণ্টা জুৰি বহি থাকিম, কিবা এটাতো খাবলৈ লাগিব, কিন্তু আমি খাবৰ বাবে আপোনালোকে কি যোগাৰ কৰিছে? বোলে জলপান। নাই নাই, জলপান খাই থাকিব নোৱাৰোঁ, তোমালোকে সিদ্ধান্তৰ যদি যোগাৰ কৰা তেতিয়া যাম নাযাম চিন্তা কৰিম। এনেকুৱা কিছুমান চিন্তা আমি কৰিছিলোঁ নি? নিশ্চয় নাই কৰা। এনেকৈ চিন্তা কৰিছিলোঁ নেকি বোলে হেৰি আপুনি ডিউটিৰ পৰা আহি মোক ঘৰত কিন্তু নাপাবও পাৰে? আইগৰাকীয়ে যদি বাপজনক কৈছিল বোলে কিয়, কেলে আজি আমাৰ আমুক নামঘৰত ভাগৱত পাঠ আৰু পৰ্যালোচনা আছে নহয়, তালৈ আমুক আহিব, আমুক আমুক আহিব, গতিকে মই অকণমান সোনকালে যাম, আৰু ভাত পানী বৰ বেছিকৈ ৰন্ধন কৰা নাই, যিহেতু নামঘৰত ৰাইজৰ কাৰণে যোগাৰ কৰিছে, মই তাতে খাম, আৰু আপুনি কিন্তু আহি নামঘৰলৈ নোযোৱাকৈ নাথাকিব, মই কিন্তু ৰন্ধন নকৰোঁ আকৌ আজি। আৰু বিদ্যালয়ৰ পৰা অহা ল'ৰা ছোৱালীকেইটাকো বোলে শুনটো তোমালোকো নামঘৰলৈ যাবা, তাতে খাবাগৈ। এনেকৈ কোনোবা এগৰাকী আই বা মাতৃয়ে কোৱা অভ্যাস আমাৰ আছে নেকি? নিশ্চয় নাই।
যদি আছে তেতিয়াহ'লে প্ৰকাশ কৰিছে মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ অৰ্থাৎ মুক্তি বিচাৰি ভক্তি কৰা মানে নামঘৰলৈ আহিছোঁ উদ্দেশ্য এটা খাবলৈ পাব লাগিব খাবৰ বাবেহে নামঘৰলৈ আহিছোঁ কোনে কি কয় কৃষ্ণ কথা এইবিলাক আমাৰ দৰকাৰ নাই কোন নাহে দৰকাৰ নাই চান্দা নিবলৈ আহোঁতে 200 টকাকৈ দিছিলোঁ খাবলৈ পাব লাগিব প্ৰসাদৰ ভাগটো মানুহজন নহাৰ কাৰণে ঘৰলৈ দেউৰী বিলনীয়াক বিচাৰি নিয়া অভ্যাসটো আছে নাই আছে বোলে আমাৰ বাপজন নাই অহা ভাগ এটা দিয়ক বাপজনে কয়নে বোলে আমাৰ আইগৰাকীয়ে মাহ ধুই থৈ গৈছিল আইগৰাকী গ'লগৈ আহিব নোৱাৰে হ'ল আলহী দুজনমান আহিল গতিকে আইগৰাকীৰ ভাগটো পাৰিলে দিবচোন নিশ্চয় কাৰোবাৰ এনেকুৱা অভ্যাস আছে সেই অভ্যাসটো যদি আছে তেতিয়াহ'লে মুক্তি বিচাৰি ভক্তি কৰা দৰ্শনটো সেইটো মানে প্ৰসাদৰ লোভত সিদ্ধান্তৰ লোভতহে আমি ভকতৰ মাজলৈ যাওঁ এইটো নকৰিবৰ বাবে শাস্ত্ৰই উপদেশ দিছে কিয়নো ভক্তি কৰিলে মুক্তি নিশ্চিত ভকতৰ সংগলৈ গ'লে উদ্যুক্ত মণ্ডলীয়ে কিবা এটা খোৱাৰ যোগাৰ নিশ্চয় কৰি ৰাখিছে গতিকে খাবলৈ পাম নাপাম চিন্তা কৰি আহিব নালাগে যদি আহিছোঁ তেতিয়াহ'লে মুক্তি বিচাৰি ভক্তি কৰাৰ দৰ্শন আৰু আমিও যদি শিৱসাগৰৰ পৰা আহোঁতে বা যোগাযোগ কৰোঁতে আপোনাসৱৰ উদ্যোক্তা মণ্ডলী বিষয়ববীয়াসকলক জনাইছিলোঁ যে ইমান লাগিব তেতিয়াহ'লে সেইটো আমাৰো অপৰাধ গতিকে আমি যদি কৈছোঁ এনেধৰণে আমি উদ্যোক্তা মণ্ডলী চৰণ কমলত সেৱাভাগী নিবেদন কৰা হৈছে কৃষ্ণ তাৰ পাছত ভাগৱতে আমাক সিদ্ধান্ত দিছে সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দায়া কৰি বেকবাৰম্বাৰ ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন ভাগৱত ধৰ্মৰ লক্ষণটো কেনেকুৱা হ'ব লাগে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে প্ৰথম দৰ্শনটো দিছে সমানত মৈত্ৰী মানে বয়সৰ ফালৰ পৰা যিজন তোমাৰ লগত সমনীয়া বুলি কয় সেই সমনীয়া সমান বয়সৰ জনৰ লগত মৈত্ৰী মানে বন্ধুত্ব সুলভ আচৰণ কৰিবা সদায় এদিন নহয় দুদিন নহয় তিনিদিন নহয় চাৰিদিন নহয় সদায় তুমি বন্ধুত্ব সুলভ আচৰণ কৰিবা 2 নম্বৰতে প্ৰকাশ কৰিলে উত্তমত সৎকাৰ অৰ্থাৎ তোমাৰ বয়সৰ ফালৰ পৰা গাঁওখনত বা অঞ্চলটোত দেউতাৰ মাৰ বয়সৰ যিমান আছে সকলোকে তুমি মান্য অনুসাৰে উত্তমজনক শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিবা মান্য অনুসাৰে তোমাতকৈ কম বয়সৰ জনক ভাতৃ হিচাপে ভগ্নী হিচাপে মৰম আৰু আশীৰ্বাদ কৰিবা সমানজনৰ লগত বন্ধুত্ব সুলভ আচৰণ কৰিবা জ্যেষ্ঠ আৰু শ্ৰেষ্ঠজনক মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিবা 3 নম্বৰতে প্ৰকাশ কৰিলে দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ এতিয়া এইটো পালনত আমাৰ অকণমান খুঁত ৰৈ যায় দৰিদ্ৰত দায়া কৰি বেক একবাৰ আমাৰ লগত সেইটোহে যোগ হয় শাস্ত্ৰই কৈছে কৰি বেক বাৰম্বাৰ এতিয়া বাৰে কৰিবলৈ ক'লে কিন্তু বাৰে কৰাৰ পৰা আমি সমস্ত জনা মাজে বিৰত থাকিব লগা হয় কিয় কেনেকৈ প্ৰত্যেকটো কথা চিন্তা কৰাৰ লগে লগে আমি সমস্তখিনি উত্তৰ লাভ কৰিব পাৰিম কেৱল গীতা ভাগৱত শাস্ত্ৰ সাধু সন্ত মহন্ত ভকতৰ সংগৰ মাধ্যমেৰেহে এতিয়া আজিৰ দৰে আমি কিমানবাৰ ভাগৱত শ্ৰৱণ কৰিলোঁ আজিৰ দৰে কিমান ভকতৰ সংগলৈ গ'লোঁ কিন্তু দুখীয়াজনক সহায় কৰিবৰ সময়ত আমি বাৰু কি বুলি কওঁ
আমি কেনেধৰণৰ আচৰণবিলাক দেখা পাওঁ প্ৰায় মেট্ৰিক পৰীক্ষাৰ পাছত পিতৃ মাতৃয়ে এডমিশ্যনৰ টকাকেইটাৰ বাবে অকণমান হাহাকাৰ কৰিব লগা হয় প্ৰায় সকলে তেনে ক্ষেত্ৰত গাঁৱৰ ধনী ব্যক্তিজনৰ ওচৰলৈ যদি যায় সেই ব্যক্তিজনে কি বুলি কওঁ বাৰু আমি যদি সেইজন ব্যক্তি হওঁ তেতিয়া আমাৰ স্বাভাৱিক চিন্তা ভাৱনাটো কেনেকুৱা হয় বাৰু বোলে অহা মাহত মোৰ ছোৱালীৰ বিয়া গতিকে এই সময়ত মোক পইচা বিচাৰি আমনি কৰি নাথাকিবি আমাৰ স্বাভাৱিক উত্তৰটো এনেকুৱা হয় কোনেও আমি এই ধৰণে হয়তো ক'বলৈ চিন্তা নকৰোঁ বোলে তোমাক 2000 প্ৰয়োজন হৈছে কিন্তু তোমাক আমি 500 মান টকাহে এতিয়া দিব পাৰিম বাকী 1500 মান টকা তুমি বেলেগৰ ওচৰতে বিচাৰি চোৱাচোন যোগাৰ কৰা তুমি দেখিছাই অহা মাহত মোৰ ল'ৰাটোৰ বিয়া বা ছোৱালীজনীৰ বিয়া তাতো আগধন দিব লগা হ'ল গতিকে মই তোমাক এইটোহে সহায় কৰিব পাৰিছোঁ এনেকৈ আমি সহায় কৰিবলৈ প্ৰায়ে আমি সেই বিষয়টো এৰাই চলোঁ কিন্তু ভাগৱত আমি প্ৰত্যেকেই শুনো ভাগৱত শুনিবৰ বাবে প্ৰত্যেকেই ভকতৰ সংগ আশ্ৰয় কৰিছোঁ প্ৰত্যেকেই সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰিছোঁ কিন্তু সেই ভাগৱতৰ দৰ্শন যি দৰিদ্ৰতা দায়া কৰিবেক বাৰম্বাৰৰ বিপৰীতে আমি এবাৰ কেতিয়াবা পালন কৰোঁ সেই এবাৰ কেতিয়াবা সময়টো কোনটো যেতিয়া আমাৰ সন্তানটোৰ জন্ম দিৱসটো পালন কৰোঁ বাৰ্থডে হিচাপে যেতিয়া বাৰ্থডেটো পালন কৰোঁ তেতিয়া নমতাকৈ যদি কোনোবা এজন ভিক্ষাৰী আমাৰ গৃহত আহি উপস্থিত হয় তেতিয়া এটা চিন্তা আহে নমতাজন হেনো পৰম ভকত সেইকাৰণে আজি শুনটো তোমাৰ বৰ সৌভাগ্য হৈছে তোমাৰ জন্মদিনত নমতাকে ভকতজন আহিছে দেখিছা নাই বৰ ভাল ভিতৰলৈ নিব নোৱাৰিলেও বাহিৰতে হ'লেও ধৰা এখন দি বহুৱাই তেওঁক আমি পাৰ্য অনুসাৰে পাৰ্য মানে আমি তেওঁক সেৱাভাগ নিবেদন কৰোঁ কিন্তু সেই একেজন ভিক্ষাৰীকে টাউনৰ যেতিয়া ট্ৰেফিক পইণ্টত আমি গাড়ীখন ৰখাই ৰৈ থাকিম সেই ছিগনেলটো দিবৰ বাবে তেতিয়া যদি দৰ্জাখনৰ সন্মুখত এজন ভিক্ষাৰীয়ে হাত পাতে বাবু কিবা এটা দিয়ক তেতিয়া আমাৰ ভাষাটো কেনেকুৱা হয় এই খুচুৰা পইচা নাই যা তেতিয়া আমাৰ প্ৰায় সকল 99% আমাৰ মাজত থকা বাপ আৰু কিন্তু স্বভাৱটো তেনেকুৱা হৈ যায় এতিয়া ভাগৱতেতো সেইটো কৰিবলৈ নাই কোৱা এতিয়া নকৰিবলৈ কোৱাটো যিমানে যোগ কৰি ৰাখিম সিমানে ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হ'ম আৰু কৰিবলৈ কোৱাটো যিমানে আমি যোগ কৰি কৰি গৈ থাকিম সিমানে ঈশ্বৰৰ কৃপা ধন্য হৈ আমি ভগৱন্তৰ ফালে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰিম চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ কিন্তু ভাগৱতে আমাক এনেকৈ সেৱা নিবেদন কৰিবলৈ কৈছে সমস্তে ভূততে মই আছো সৰ্বক্ষণে মহু কব বৈজ্ঞায়াতি কৰে যিটো জনে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিৰম্বন হে মা দেৱহূতি মই ইক্ষতত্ত্ব যিহেতু পৰমাত্মা আত্মা ৰূপত সমস্ত জীৱৰ ঘতে ঘতে সমস্ত শৰীৰতে প্ৰকাশমান হৈ আছোঁ সেইকাৰণে সমস্তকে তুমি বিষ্ণু জ্ঞান কৰিবা মই জ্ঞান কৰিবা কিন্তু তাকে নকৰি যদি বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিৰম্বন এতিয়া প্ৰতিমা বুলি ক'লে স্বাভাৱিকতে আমাৰ চিন্তাটো আহে মূৰ্তি এইটোৱে শুদ্ধ প্ৰতিমা বুলি ক'লে মূৰ্তি এতিয়া মূৰ্তিৰ দৰ্শনটো গুৰুজনাই প্ৰকাশ কৰিছে 8 প্ৰকাৰৰ মূৰ্তি আছে এই 8 প্ৰকাৰৰ মূৰ্তি লৌহ লেপ লেখা দাৰুময় এনেধৰণে 8 প্ৰকাৰ মূৰ্তিৰ ভিতৰত গুৰুজন বস্তুৱে দৰ্শন কৰালে লেখা অৰ্থাৎ বাংময় মূৰ্তি হ'ল শ্ৰেষ্ঠতম মূৰ্তি এতিয়া বাকী 7 প্ৰকাৰৰ মূৰ্তি শ্ৰেষ্ঠ মূৰ্তি নহয় তথাপিতো
জীৱৰ ভাৱনা অনুসৰি গুণ অনুসৰি যে যেনেকৈ বুজি পায় তেনেকৈ ঈশ্বৰ সেৱা কৰিবৰ বাবে আগবাঢ়ি আহে, এইটো আমাৰ প্ৰত্যেকৰে জ্ঞাত। কিন্তু বৰ্তমান আমাক কপিল প্ৰভুৱে মাতৃ কোৱাৰ চলেৰে এই পৰম সত্য দৰ্শন কৰালে, যিহেতু মই ক্ষিতি অপ মৰুত ব্যোম তেজ পঞ্চভূততে প্ৰকাশমান হৈ আছোঁ, সেইকাৰণে তুমি সমস্তকে মই জ্ঞান কৰিবলৈ চেষ্টা কৰিবা। যদি নকৰা, বেদ মন্ত্ৰে, বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক আশ্ৰয় কৰিও যদি প্ৰতিমাত অৰ্পণ কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱই অৰ্থাৎ সেই ভক্তই পাব লগা ফল লাভ কৰিব নোৱাৰে। সেই ফল শ্ৰেষ্ঠতম মূৰ্তি বাংময় মূৰ্তি ভাগৱতো হ'ব পাৰে, কোনো কথা নাই। অৰ্থাৎ নামঘৰৰ সিংহাসনত গুণমালা স্বৰূপ বাংময় মূৰ্তি ঈশ্বৰ কৃষ্ণ তত্ত্ব প্ৰকাশিত হৈ থকা তত্ত্বটো আমাৰ অনুভৱ হোৱাৰ পাছতো সেই তত্ত্বই আহি স্বয়ং ভকতৰূপী শ্ৰী চৈতন্য মূৰ্তি ৰূপত প্ৰকাশমান হৈ থকাৰ পাছতো মানুহে যদি মানুহৰ বাবে এবাৰো নাভাবে, তেতিয়াহ'লে বৰতালযোৰ লৈ, খোল ভাগি লৈ, নেগেৰা ভাগি লৈ উপাংগ কীৰ্তন বা বীৰ কীৰ্তন, নিবিৰ কীৰ্তন, তুমি যি কীৰ্তনেই নকৰা ঈশ্বৰৰ কৃপা ধন্য হ'বৰ বাবে, তুমি যে তাৰ বিপৰীত নিয়মটো অকণমান আগতে পালন কৰি আহিছিলা, সেইকাৰণে তুমি বেদৰ ওম নমো ভগৱতে বাসুদেৱায়কে ধৰি বাকী মন্ত্ৰবিলাকো যদি তুমি আশ্ৰয় কৰা জনা নজনাৰ মাজেৰে, তাৰ পৰা কিন্তু ভগৱন্তৰ পূৰ্ণ কৃপা তুমি লাভ কৰিব নোৱাৰিবা। এই দৰ্শনটোহে আমাক ভাগৱতে প্ৰকাশ কৰিছে। এতিয়া ইয়াত আমাৰ বহুতৰ মতে এনেকুৱাও হয় যে প্ৰতিমা বুলি কোৱাৰ লগে লগে যিহেতু মূৰ্তি, সেইকাৰণে ভাগৱতক বাদ দি বাকী 7 প্ৰকাৰৰ মূৰ্তিৰ ওচৰত বেদৰ মন্ত্ৰ আশ্ৰয় কৰি কৰি বলি বিধান প্ৰক্ৰিয়াৰে ক্ষুদ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ যোৱাটো যিধৰণে বিফল, ঠিক তেনেধৰণে ভাগৱত পঢ়ি পঢ়ি ভাগৱতৰ নিয়মটো নমনাসকলৰ ক্ষেত্ৰতো সেই একেটাই উত্তৰ আহি পৰে। প্ৰমাণ হিচাপে যদি চিন্তা কৰোঁ, ভগৱন্ত ঈশতত্ত্ব, নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ দৈৱকী নন্দন হিচাপে দ্বাপৰ যুগত জন্মগ্ৰহণ কৰি যেতিয়ালৈকে যদুবংশৰ পৰা ঈশ্বৰ জ্ঞানটো লাভ হৈছিল, তেতিয়ালৈকে যদুবংশ খুব সুন্দৰভাৱে ধৰাধামত অৱস্থান কৰি আছিল। কিন্তু যিদিনাই যদুবংশৰ বীৰসকলে কৃষ্ণ তত্ত্বক সমনীয়া বুলি ভাবিবলৈ ধৰিলে, লগৰীয়া বুলি ভাবিবলৈ ধৰিলে, ভতিজাক সম্বন্ধটোক গুৰুত্ব প্ৰদান কৰিলে, ককায়েক ভায়েক সম্বন্ধটোৰে আশ্ৰয় কৰিবলৈ ধৰিলে, পুত্ৰ সম জ্ঞান কৰিবলৈ ধৰিলে, সেইদিনাই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই যদুবংশৰ মংগলৰ বিপৰীতে অমংগলৰ বাবে সংহাৰ ৰূপ ধাৰণ কৰি কালৰূপে যদুবংশক ধ্বংস কৰি পেলালে। এইটো আমি সকলোৱে জানো। ঠিক তেনেকৈ ভাগৱত বাংময় মূৰ্তি কৃষ্ণ তত্ত্বক হৃদয়ত অনুধাৱন কৰোৱাই গুৰুগৃহ নিৰ্মাণ কৰি গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে আজিৰ নিচিনাকৈ বছৰে বছৰে অনুষ্ঠান কৰা আৰু গৃহৰ মধ্যে পুৱা গধূলি সেৱা কৰাৰ পাছতো যদি ভাগৱতৰ নীতি নিৰ্দেশনা কেৱল কিতাপৰ মাজতে আছে বুলি, এভাগ কিতাপ বুলি ভাবি লৈ যদি আমি তাক পাঠ কৰোঁ কিন্তু পালন কৰাৰ পৰা বিৰত থাকোঁ এখন কিতাপহে বুলি, তেতিয়াহ'লে ভাগৱতৰ মাধ্যমেৰে যি মংগলৰ যুগ হৈছিল, এদিন ভাগৱতৰ দৰ্শনটো নমনাৰ বাবে আপোনাৰ মোৰ সেই মংগলৰ বিপৰীতে অমংগল হৈ ভাগৱতে কালৰূপ ধাৰণ কৰি গৃহস্থী ধৰ্মৰ সমস্তকে ধ্বংসৰ গৰাহলৈ লৈ যাব। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, পালন কৰিম নকৰিম। শাস্ত্ৰই প্ৰত্যেককে স্বাধীনতা দিছে। প্ৰত্যেকৰে লগত জ্ঞান আৰু বিবেকযুক্ত দুটা তত্ত্ব যোগ হৈ আছে। সেইকাৰণে জ্ঞান আৰু বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ মনুষ্য
আমি প্ৰত্যেকেই তাক ব্যৱহাৰ কৰি বিষয়বস্তু অনুধাৱন কৰি কেনেধৰণে জীৱন আগবঢ়াই নিবলৈ কৈছে তাক আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। তাৰ পাছত প্ৰকাশ কৰিছে এৰাম প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্মত আহুতি পৰ শৰীৰত মোক বিদ্বেষ কৰয় যদি পূজেত ভূতাৰ চিত্ত শান্ত নয় হে ৰাম ৰাম প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় অৱজ্ঞায়ুপেক্ষা দেশ নিন্দা পৰিহৰি তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি। এইখিনিলৈকে বৰ্তমান দুইজনা পিতৃতুল্য পাঠাচাৰ্য পাঠ আগবঢ়াই দিছিল আৰু এইখিনিলৈকে বৰ্তমান পদবন্ধে আমাক চূড়ান্ত দৰ্শনটো দিলে যে আমাৰ ব্যাখ্যাকাৰ বাপজনাই কৈ থৈ গৈছিল তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান চিৰি। কোনোবাই আমাক আমাৰ নামটো সুধিলে আমি প্ৰথম চিৰি বুলি কওঁ। তালব্য স মানে বগা কাপোৰেৰে ঢাকি দিয়া এই দেহাটো, ৰ মানে হ'ল ৰমণ কৰা, দীৰ্ঘই মানে হ'ল ইশ তত্ত্ব কৃষ্ণ বিষ্ণু হৰি ৰাম। সেই ৰাম তত্ত্বই আহি শৰীৰটোত যেতিয়াই ক্ৰীড়া কৰিব তেতিয়াই তাৰ নামটো হ'ব চিৰি। আৰু যেতিয়াই দীৰ্ঘই তত্ত্বই ৰ তত্ত্ব নকৰিব তেতিয়াই ই কেৱল হৈ পৰিব চন্দ্ৰবিন্দুৰ গৰাকী। কোনোবাই সুধিলে আমি চন্দ্ৰবিন্দু লিখি দিওঁ, পিতৃ যিহেতু গ'লগৈ। দুখ কৰি ধন ধান আৰ যে যত মানে কৃষ্ণে এৰি লাতে তাংক খাইবে সবে আনে তেজক পানী কৰি সাৰক মাটি কৰি লাখ লাখ টকা খৰচ কৰি যিটো ঘৰ আমি নিৰ্মাণ কৰোঁ সেই ঘৰটোক ৰাস্তাইদি যাওঁতে আমি কোনো বাহ পাই যেতিয়া দেখোঁ যে ঘৰটো ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে, কেৰা ঘৰটো বৰ ধুনীয়া লাগিছে, হে ফুলনিখনো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, ফুলনিখনৰ সহিতে ঘৰটো বৰ ধুনীয়া লাগিছে, এই বুলি 10জন মানে কওঁ যদিও কিন্তু সেই 10জনৰ এজনেও কিন্তু এই বুলি নকওঁ হে ঘৰ তোমাক নমস্কাৰ। কোনোবাই কওঁনে ঘৰটো কৃষ্ণ বুলি? কোনেও নকওঁ। কিন্তু গুৰুজনাই কৈছে নামঘৰৰ তোৰণখন দেখিলে কিন্তু কৃষ্ণ বুলি কৈ দিওঁ, কিন্তু কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ঘৰটোক দেখিলে কৃষ্ণ বুলি কোনেও নকওঁ। পাৰ্থক্যটো ক'ত আছে? যে তোৰণখন দেখিলে কৃষ্ণ বুলি ভক্তিত মূৰটো দোঁ খাই যায়, কিন্তু কোটি টকা খৰচ কৰা সেই গৃহভাগী দেখিলেও কিন্তু সেই ঘৰ নমস্কাৰ বুলিও কোনেও নকওঁ। কিন্তু বাৰান্দাত যদি 90 ঊৰ্ধৰ আইতা এগৰাকী কলা হ'লেও বহি থাকে, অ' আইতা কৃষ্ণ বহিছে বুলি কিন্তু কৈ থৈ যাওঁ। যদি কাকো নেদেখোঁ ঘৰটোক কিন্তু কৃষ্ণ বুলি নকওঁ। তাৰমানে শৰীৰৰূপী গৃহখনত যেতিয়াই ৰ দীৰ্ঘই তত্ত্ব নাথাকিব তেতিয়া এই শৰীৰটোক দেহটোক কোনেও কৃষ্ণ বুলি নকয়। উত্তৰটো হ'ল সেয়া যে শৰীৰটোৰ ভিতৰত কৃষ্ণ তত্ত্ব থকাৰ কাৰণেহে আমি ইজনে সিজনক কৃষ্ণ বুলি সম্বোধন কৰি সেৱা নিবেদন কৰিছোঁ। এতিয়া বৰ্তমান প্ৰকাশ কৰিলে যে তেজক পানী কৰি সাৰক মাটি কৰি কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা সেই গৃহখনত
যিদিনাই পিতৃৰূপী শৰীৰটোৰ মাজত সোমাই থকা দীৰ্ঘৈ তত্ত্বই ৰমণ কৰিবলৈ এৰি দিব, সেইদিনাই পিতৃৰূপী শৰীৰটোৰ মৰিল বুলি তৎক্ষণাত ভিতৰৰ পৰা বাহিৰলৈ পুত্ৰ পৰিবাৰে বন্ধুবৰ্গ ইষ্ট মিত্ৰ কুটুম্বই বাহিৰলৈ উলিয়াই আনিব, চোতালত বগা কাপোৰ দি ঢাকি ৰাখিব। প্ৰশ্নটো হ'ল কিয়? উত্তৰটো হ'ল যে ঘৰ চোৱা হ'ব, সেইকাৰণে বাহিৰলৈ উলিয়াব লাগে। যদি এইটো সত্য হয় যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, তেতিয়াহ'লে পিতৃ পৰলোকগামী হোৱাৰ লগে লগে ঘৰ চোৱা হ'ব বুলি বাহিৰলৈ আহিল, আৰু বৰ্তমান পদে ক'লে প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নুহো জানিবা নিশ্চয়। অনাসংগী বা বামুণীয়া পন্থৰ ব্যক্তিসকলে, সমাজ বিশেষে মূৰ্তি পূজা কৰা ব্যক্তিসকলে মূৰ্তিটোকে ঈশ্বৰ মানি ছাগলী এটা বলি দিয়ে, আৰু এশৰণীয়া ভকতসকলে সেইটো নকৰে। বাংময় মূৰ্তিক পুৱা গধূলি সেৱা কৰে, গুৰু সেৱা, কিন্তু গুৰু সেৱা কৰি উঠি ৰাতিলে দৰমহা পোৱাৰ দিনা মাছ মাংসৰে সিদ্ধমুঠি গ্ৰহণ কৰে। পাৰ্থক্য একো নাই, একেটাই। অনাসংগী ভকত এশৰণীয়া ভকতৰ মাজত পাৰ্থক্য একো নাই, আচৰণটো যিহেতু একেটাই। গতিকে চিন্তাটো অতীৱ প্ৰয়োজন, ক'ত খেলি মেলিটো হৈ আছে। নিন্দা কৰি আমি ইজনে সিজনক কোনো লাভ নাই। যদি মেট্ৰিক পৰীক্ষাৰ দিনা ৰিজাল্ট যেতিয়া দিলে, মেট্ৰিক পৰীক্ষাৰ দিনা গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰিলোঁ, আৰু ৰিজাল্টৰ দিনা ব্ৰইলাৰ দুটা মাৰি পেলালোঁ। এজনৰ শৰীৰটোত কৃষ্ণ তত্ত্ব আছিল, চোৱা হ'ল বুলি চোতাললৈ আনিলোঁ, আৰু একেই নিৰীহ প্ৰাণী ব্ৰইলাৰটোৰ আত্মাটো যে একে কৃষ্ণ তত্ত্বই, এই কথাটো জানিও বাহিৰত মাৰি শটো ভিতৰলৈ লৈ গ'লোঁ। চোৱা নহ'ল ঘৰখন। এই দৰ্শনটো ভাগৱতে প্ৰকাশ কৰিছে, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নুহো জানিবা নিশ্চয়। অৱজ্ঞা উপেক্ষা দেখা নিন্দ পৰিহৰি, তেবে মোক পুজিবেক ভক্তি ভাৱ কৰি। এতিয়া আজি যিমুঠি আহাৰ হ'ব সাত্বিক আহাৰ, কিন্তু কালিলৈৰ পৰা যি আহাৰ গ্ৰহণ কৰিম মাজে মাজে বাকীখিনি হ'ব। এতিয়া ৰাতি ব্ৰইলাৰ মাংসৰে ভাতটো খাই লৈ ৰাতিপুৱা পৰি পৰি ঘোষা গাই গাই গুৰু সেৱা কৰাৰ পৰা কিবা লাভ হ'ব? চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱত প্ৰত্যেকেই পঢ়িছোঁ, ভাগৱত কৃষ্ণ কথা প্ৰত্যেকেই শুনিছোঁ, কিন্তু নিয়ন্ত্ৰণ কৰাটো নিজৰ বিচাৰ আৰু বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰিব। বিষয়বস্তু বৰ্তমান পদবন্ধে এনেকৈ ক'লে, আৰু আমাৰো জ্ঞান সীমিত, যিহেতু আপোনাৰ মহামহন্ত